অলপ আগতে আপোনালোকে টিভিত দেখিছিলে যে আমাৰ ধৰিত্ৰী পোৰ্টেল যেটো আছে সেই ধৰিত্ৰী পোৰ্টেলৰ পৰা আপোনালোকলৈকে আমি মাটিৰ পট্টাসমূহ পঠাই দিছো অৰ্থাৎ আগতে মাটিৰ পট্টা এখন কাগজ আছিল এতিয়া আমি কৰিছো কি যাতে এই পট্টাখন হেৰালেও আপোনালোকে লগে লগে বিচাৰি উলিয়াব পাৰে সেই কাৰণে আপোনালোকৰ নামত আমি এটা ডিজি লকাৰ মোবাইলৰ ভিতৰতে এটা ডিজি লকাৰ সৃষ্টি কৰিছো আৰু আমি আপোনালোকৰ মোবাইললৈকে পট্টাখন পঠাই দিছো এতিয়া জুনে জানিব সকলোৱে ডিজি লকাৰটো খুলিব নোৱাৰিব কিন্তু আমাৰ গাঁৱত জনা লৰাক দেখুৱাই দিলেই পট্টাখন হেৰাই গলে আপোনালোকক ডিজি লকাৰৰ পৰা পট্টাখন আকৌ এবাৰ ঘৰতে প্ৰিন্টিং কৰি উলিয়াই দিব আপোনালোকে এসডিসিৰ অফিসত যাব নালাগে ঘৰতে আপোনালোকে পট্টাখন পাই যাব তাৰ উপৰিও আজি আমি আপোনালোকক এই মিটিংৰ পিছতে একোখন পট্টাও আপোনালোকৰ হাতত মেনুৱেল পট্টা অৰ্থাৎ কাগজৰ পট্টাও এখন আপোনালোকক আমি দিম অৰ্থাৎ আপোনালোকৰ কম্পিউটাৰটো আমি পট্টা পঠিয়াই দিলো আপোনালোকৰ মোবাইলত আৰু এখন এখন আমি কাগজৰ পট্টাও আপোনালোকক এই সভাৰ পিছতে প্ৰদান কৰিম সকলোকে মই পট্টাখন লৈ যাবৰ বাবে অনুৰোধ কৰিম মিছন বসুন্ধৰা 2 এটো কিয় আৰম্ভ কৰিবলগীয়া হল অকনমান আপোনালোকে পিছলৈ ঘূৰি যাব লাগিব আপোনালোক সকলোৱে জানে যে আমাৰ খদিয়াখন ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল ট্ৰাইবেল বেল্ট এণ্ড ব্লকত আমি অসমৰ বহুত খিলঞ্জীয়া জাতি প্ৰটেক্টেড ক্লাছ হিচাপে মান্যতা পোৱা নাছিল অৰ্থাৎ ট্ৰাইবেল বেল্ট এণ্ড ব্লকত যদি কোনোবা আন মানুহে মাটি পাব লাগে তেতিয়া হলে আমি ট্ৰাইবেল বেল্ট এণ্ড ব্লকৰ ভিতৰত প্ৰটেক্টেড ক্লাছ আমি হ'ব লাগিব খদিয়া ট্ৰাইবেল বেল্ট এণ্ড ব্লক আছিল আহোম মৰাণ মটক চুটিয়া বহু দিনৰ পৰা ইয়াত বাস কৰি আহিছে গুৰখা চাহ বাগিচা অনুসূচিত জাতিৰ লোক কিন্তু আমি প্ৰটেক্টেড ক্লাছ নোহোৱা বাবে খদিয়াত মাটিৰ পট্টা আমি পোৱা নাছিলো 2021 চনৰ 10 মে তাৰিখে আমাৰ চৰকাৰ স্থাপন হৈছিল আৰু ধেমাজিত আমাৰ এখন কেবিনেট বৈঠক অনুষ্ঠিত হৈছিল ধেমাজিৰ কেবিনেট বৈঠকত আমি সিদ্ধান্ত লৈছিলো যে ট্ৰাইবেল বেল্ট এণ্ড ব্লকত অসমৰ খিলঞ্জীয়া জাতিসমূহ প্ৰটেক্টেড ক্লাছ হিচাপে স্বীকৃতি পাব অৰ্থাৎ আহোম মৰাণ মটক চুটিয়া এই লোকসকলে এতিয়াৰ পৰা ট্ৰাইবেল বেল্ট এণ্ড ব্লকত মাটি কিনিব পাৰিব আৰু মাটি বিক্ৰীও কৰিব পাৰিব তেনেকুৱা আমি সিদ্ধান্ত লৈছিলো এই সিদ্ধান্ত লোৱাৰ লগে লগে আমাৰ দুৱাৰ মুকলি হল যে এতিয়া আমি মাটিৰ পট্টা পাব পৰা হলো লগে লগে আমি মিছন বসুন্ধৰা আৰম্ভ কৰিলো মিছন বসুন্ধৰাৰ দ্বিতীয় সময়ছোৱাত আমি কেইটামান সিদ্ধান্ত লৈছিলো যে যি ৰাইজ সৰকাৰী আৰু সিলিং সৰকাৰী মাটিত আছে তেওঁলোকক আমি মাটিৰ পট্টা দিম যি মাটি ৰায়তী সত্ৰত আছে তেওঁলোককো আমি মাটিৰ পট্টা দিম একচনীয়া মাটিক আমি মেডি পট্টা কৰি দিম আৰু যিসকলে চাহ খেতি ৰবাৰ খেতি কৰিছে ৰেভিনিউ ল্যান্ডত তেওঁলোককো আমি মাটিৰ পট্টা দিম আৰু জনজাতীয় লোকসকলকো তেওঁলোকে প্ৰজন্মৰ পিছত প্ৰজন্ম যি মাটিত বাস কৰি আছে তাতো আমি মাটিৰ পট্টা দিম সাউতে সাউতে মিছন বসুন্ধৰা সামৰণি পৰিলে আৰু সমগ্ৰ অসমত মিছন বসুন্ধৰা 2 আঁচনিৰ অধীনত 2,39,000 লোকে ভূমিৰ পট্টা পাবলৈ সক্ষম হল আপোনালোকে জানি ভাল পাব যে এই মিছন বসুন্ধৰাৰ সময়ত আটাইতকৈ বেছি ভূমি পট্টা দিবলৈ যি জিলাসমূহ সফল হৈছে তাৰ ভিতৰত আমাৰ তিনিচুকীয়া জিলা এখন অন্যতম জিলা আপোনালোকে ভাল পাব যে অকল খদিয়া সমষ্টিত আমি 12,000 পৰিয়ালক ভূমি পট্টন দিম তাৰ মানে স্বাধীনতাৰ 75 বছৰৰ কালছোৱাত আপোনালোক খদিয়াত আছে খদিয়াত ভোট দিছে কিন্তু মাটিৰ অধিকাৰ নাছিলে আজিৰ পৰা এই 12,000 মানুহে মেডি পট্টাৰ অধিকাৰী হ'ব দখলী মাটি বিক্ৰী কৰিলে যদি 1,000 টকা পায় মেডি পট্টা মাটি বিক্ৰী কৰিলে 10,000 টকা পাম যদি মেডি পট্টাৰ মাটি আছে সৰকাৰী কামত যদি মাটি অধিগ্ৰহণ কৰে
মাটিৰ মূল্যৰ 4 গুণ চৰকাৰে দিবৰ বাবে বাধ্য থাকিব আৰু ম্যাদী পট্টা থকাৰ কাৰণে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি আঁচনিৰ অধীনতো এতিয়া আমি লাহেকৈ নিজৰ নামটো অন্তৰ্ভুক্ত কৰি বছৰত 6000 টকাকৈ আমি প্ৰধানমন্ত্ৰীৰ পৰা পাবলৈ সক্ষম হ'ম যদিহে আমাৰ মাটিত আমি খেতি কৰোঁ অৰ্থাৎ ইমান দিন আমি খদিয়াত আছো বেংকে আমাক লোন নিদিয়ে মাটিৰ কাগজ নাই আজিৰ পৰা আমি মাটিৰ পট্টা পাম বেংকক আমি মাটিৰ কাগজ দিলে আমি লোন পাব পাৰিম ৭৫ বছৰ হিমন্ত বিশ্ব শৰ্মা বলিন চেতিয়া আজি আমি মুখ্যমন্ত্ৰী হৈছো আমাৰ আগত অসমত কিমান মুখ্যমন্ত্ৰী হৈ গ'ল কিন্তু কাৰো হাতত এই 12000 পৰিয়ালে মাটিৰ পট্টা পাবৰ কাৰণে সক্ষম হোৱা নাছিল আজি আপোনালোকে 12000 পৰিয়ালে মাটিৰ পট্টা পালে আপোনালোকৰ লৰা ছোৱালী নাতি আজু নাতি গোটেইবিলাক আজিৰ পৰা মাটিৰ গৰাকী হ'বলৈ সক্ষম হ'ল ইয়াৰ আগতে কোনেও ইয়াক চিন্তা কৰা নাছিল খদিয়াত যদি 12000 লোকে মাটিৰ পট্টা পালে দুমদুমাত আজি ইয়াৰ পৰা গৈ মই 7000 মাটিৰ পট্টা বিতৰণ কৰিম ডিগবৈ বিধানসভাত 4583 জন ব্যক্তিয়ে মাটিৰ পট্টা পাইছে তিনিচুকীয়াত 667 গৰাকী মাৰ্ঘেৰিটাত 4637 গৰাকী আৰু মাকুমত 2761 গৰাকী এতিয়া আমাৰ মানুহৰ মনত হ'ব যে কোনেবা পট্টা পালে মই তাকো আপোনালোকক জনাব খুজিছো এই যে আমাৰ গোটেই বিধানসভা সমষ্টিত টোটাল কিমান স্বপ্নিল তিনচুকীয়া টোটাল তিনচুকীয়া में कितना लोग अरे नंबर 35000 লোকে যি মাটিৰ পট্টা পালে এবাৰ যদি আমি চাও যে কোন জাতিৰ মানুহে কিমান মাটিৰ পট্টা পালে এবাৰ মই আপোনালোকক জনাব খুজিছো এই যে 35000 মানুহে মাটিৰ পট্টা পালে তিনিচুকীয়াত তাত মৰাণ জনগোষ্ঠীৰ লোকে পালে 5218 জন 5218 মটক জনগোষ্ঠীৰ লোকে কিমান পালে 2701 জন চাহ জনগোষ্ঠীৰ লোকে পালে 2192 মিচিং লোকে পালে 1278 জন সিংফৌ লোকে পালে 1719 জন আৰু আহোম লোকে পালে 8350 জন তাৰ পিছত গুৰখা বা নেপালী লোকে পালে 3927 জন চুটিয়া জনগোষ্ঠীৰ লোকে পালে 488 জন দেউৰী জনগোষ্ঠীৰ লোকে পালে 1243 জন খনুৱাল জনগোষ্ঠীৰ লোকে পালে 1164 জন আৰু বাকি জেনেৰেল কাষ্টৰ মানুহে কিমান পালে 3000 35000ৰ ভিতৰত 32000 ভূমিৰ পট্টা কোনে পালে অসমৰ খিলঞ্জীয়া লোকে পালে অসমৰ মাটিৰ সৈতে জড়িত লোকে পালে ইমান দিনে বুৰঞ্জী আছে চুটিয়া আহোম মৰাণ মটক তিনিচুকীয়া জিলাত আছে কিন্তু মাটিৰ পট্টাই নাছিল আজি প্ৰথমবাৰ আমাৰ চৰকাৰে মাটিৰ পট্টা তুলি দিলে এতিয়া আমি কি কৰিব খুজিছো এতিয়া আমি বসুন্ধৰা 3 লৈকে যাব খুজিছো কাৰণ মোক বলিন চেতিয়াই কৈছে যে দুই দাদা কিছুমান ব্যক্তিয়ে নাপালে এতিয়া আমি চালু যে কিয় নাই পোৱা তেতিয়া আমি দেখিছো যে আমাৰ গুৰখা মানুহে বহুত শিডিউল কাষ্ট মানুহে মাটিৰ কিয় পট্টা পোৱা নাই যে আমি 3টা জেনেৰেশনৰ আমাক প্ৰমাণ পত্ৰ লাগে আদিবাসী মানুহে কিয় পোৱা নাই চাহ জনগোষ্ঠীৰ মানুহে এতিয়াও কিয় বাকি আছে যে আমাক 3টা প্ৰজন্মৰ সাৰ্টিফিকেট লাগে এতিয়া আমি কেবিনেটত সিদ্ধান্ত লৈছো যে মিছন বসুন্ধৰা 3ৰ সময়ত আমি মৰাণ মটক চাহ জনগোষ্ঠী মিচিং সিংফৌ আহোম নেপালী বা গুৰখা চুটিয়া দেউৰী খনুৱাল এওঁলোকৰ পৰা আমি 3টা প্ৰজন্মৰ কাগজ নুখুজো মাটিত ভোগ কৰি থাকিলে আমি তেওঁলোকক বাহিৰে বাহিৰে পট্টা দিয়াৰ ব্যৱস্থা কৰিম ইয়াৰ ফলত কাগজৰ কাম কমি যাব মণ্ডলৰো কাম কমি যাব গতিকে মই ভাবো আৰু মই আপোনালোকক আহ্বান জনাম যে সদায় বসুন্ধৰা চলি নাথাকে আমাৰ খদিয়াত শিডিউল কাষ্টৰ লোক বহুত আছে গুৰখা জনগোষ্ঠীৰ লোক আছে মিচিং আছে মৰাণ মটক আহোম চুটিয়া এখন ক্ষুদ্ৰ অসমে খদিয়াত আছে আপোনালোকে মিছন বসুন্ধৰা 3ৰ সময়ত বাকি যিমান পট্টা আছে গুটেইখিনি আপোনালোকে উলিয়াই ল'ব কাৰণ বসুন্ধৰা 4 নাহে আৰু 3তে আমি ইয়াক শেষ কৰিম আমাৰ লক্ষ্য হ'ল যে 26 চনৰ আগতে আপোনালোকে সকলোৱে যাতে মাটিৰ পট্টা পাব পাৰে এই ইলেকশ্যনৰ পিছতে
আমি মিছন বসুন্ধৰা 3ৰ কাম আৰম্ভ কৰিম বসুন্ধৰা চলি থাকোতে হদিয়াৰ চাপাখোৱা ৰাইজ মোৰ ওচৰত গৈছিলে বোলে স্যাৰ চাপাখোৱাক যদি টাউন বুলি ধৰি লওঁ টাউনৰ কাষত থকা মানুহে মাটি নাপাব 7 বিঘা আমি ভোগ কৰি আছো বেছি তাৰো আমি হদিয়াৰ কাৰণে অকল নিয়ম খলনি কৰি আমি কলো যে নহয় টাউনৰ গাত লাগি থাকিলেও মানুহে গাঁৱৰ সমানে মাটি পাব তাৰ ফলত আজি চাপাখোৱা টাউনৰো বহুত লোক আজি উপকৃত হৈছে ইয়াৰ আছে নাই ক'ব নোৱাৰো ৰাইজ মোৰ ওচৰত গৈছিল বনিলে লৈ গৈছিলে আছে নেকি ইয়াত আছে যদি হাত ডাঙক ঠিক আছে আপোনালোকৰ কাৰণে হ'ল দেই আপোনালোকক ধন্যবাদ জনাইছো সবৰ কাৰণে আজি এখেতসকলে লাগাৰ কাৰণে বলিন চেতিয়াই লাগাৰ কাৰণে আমাৰ চাপাখোৱা টাউনৰো সমস্যা সমাধান হ'ল এতিয়া বসুন্ধৰা 3ত আমি মাটিটো দিমেই মোক কেইদিনমান আগতে গুৰখা মানুহ গৈছিল বাগানৰ মানুহ গৈছিল স্যাৰ আমাৰ কাগজ নাই মই বোলে কাগজ নালাগে মানুহ থাকিলে হ'ল বাকি মোক একো নালাগে মই কৰি দিম তো যি নহক এসটি এসসিৰ কাৰণেতো কাগজ সুধাৰ কোনো দৰকাৰে নাই আমি ইজি কৰি দিম মৰাণ মটক কিয় কাগজ লাগে অসমত তেওঁলোকে প্ৰথমত আছে গতিকে তেওঁলোকৰ কাগজ আমিনো বিচাৰি কি হ'ব আহোম চুতীয়া সৃষ্টিৰ আৰম্ভণিৰ পৰা অসমত আছে তেওঁলোকৰ কাগজনো বিচাৰি আমাৰ কি লাভ হ'ব গতিকে এইবাৰ আমি আৰু সহজ কৰি দিম যাতে বাকি থকা ৰাইজেও মাটিখিনি পাব পাৰে ভাল হ'বনে বেয়া হ'ব তো ভাল হ'ব যদি এটা মাৰক হাত চাপৰি এটা হদিয়াত বহুত কৃপন আছে ৰে টকাৰ কৃপন নে হাত চাপৰি কৃপন টকাত কৃপন হ'ব হাত চাপৰিত কৃপন নহ'ব ঠিক আছে হ'ব না বলিন তই যিমান কৃপন সবকে কৃপন কৰি দিছ নি বলিনৰ হাতেদি নোলাই নহয় তাৰ হাত টান নে ঢিলা হা বহুত টান আছে বোলে হাত অলপ ঢিলা হ'ব লাগে না সেইকাৰণে আজিকালি মই ব্যক্তিগত টান নকৰি চৰকাৰৰ হাতখন ঢিলা কৰি দিছো অলপ পিছতে গম পাব অৰুণোদয় কেনেকৈ ঢিলা কৰি পাব অলপ পিছতে মই কৈ থাকিম মই চৰকাৰৰ হাতখন ঢিলা কৰি দিছো যাতে অফিচাৰবিলাকৰ হাতবিলাক টাইন হৈ যাওক বাহিৰা পইচা ইনকাম নাই আৰু কিন্তু চৰকাৰৰ হাতখন ঢিলা হৈ যাওক হয়নে সেইকাৰণে সদায় অফিচাৰবিলাক যোনে বেয়া অফিচাৰ তেওঁলোকক আপোনালোকে ভিজিলেন্সে এৰেষ্ট কৰি থকা দেখিয়ে থাকে কিন্তু এটা কথা মই ক'ব লাগিব বেয়াৰ মাজতো বহুত ভাল মানুহ থাকে নহ'লে আজি তিনচুকীয়াত ৩৫,০০০ মানুহে মাটিৰ পট্টা টকা নিদিয়াকৈ পাব নোৱাৰে আৰু সেইকাৰণে মই কৃপনৰ কথাটো কিয় কৈছিলো তাৰ কাৰণ আছিলে মই এইকাৰণে কৈছো যে আমাক হাততালি বজাক নবজাক বেলেগ কথা এই যে ৩৫,০০০ মানুহক মাটিৰ পট্টা দিব পাৰিলে কাৰ কাৰণে হ'ল আমাৰ বিষয়া কৰ্মচাৰীখিনিৰ কাৰণে ডিসি সাহেবৰ কাৰণে তেওঁৰ তলত কাম কৰা মানুহখিনিৰ কাৰণে তেওঁলোকৰ কাৰণে এটা দীঘলীয়া হাত চাপৰি বজাই দিয়ক সদায় গালিয়ে পাৰি থাকো নহয় ভাল কাম কৰিলে ভাল কলেহে আৰু ভাল কৰিব বসুন্ধৰা 3ত যাতে আৰু ভাল কৰে মই ঠিকে কৰিছো নে বুদ্ধিটো হা নহলে সদায় গালি পাৰি থাকিলে মনবিলাকো বেয়া হৈ যায় গতিকে ভাল কাম কৰিলে ভাল কাম কৰাটো আমি ক'ব লাগিব বসুন্ধৰা 3ত মই কেইটামান নতুন কাম হাতত ল'ব খুজিছো সেইটো হ'ল যে আমি দেখা পাওঁ আমাৰ বহুত আগত যাৰ মাটিৰ পট্টা আছিলে তেওঁলোকৰ মাটিৰ পট্টাবোৰ এজমালি হৈ থাকে এজমালি মানে পৰিয়ালৰ ভায়েক ককায়েকৰ নামত মাটি থাকে আৰু তাকলৈ কাজিয়া পেচাল লাগে পিছত ঘৰবিলাকতে ভায়েক ককায়েকৰ মাজত মাৰামাৰি হৈ যায় আৰু মাৰামাৰি কোনে লগাই দিয়ে মণ্ডলে লগাই দিয়ে যে মাটিৰ আগখিনি তোৰ পিছৰখিনি তোৰ কাজিয়া পেচাল লগাই হুলস্থুল কৰি দিয়ে সেইকাৰণে এইবাৰ আমি কৰিব খুজিছো কি মিছন বসুন্ধৰা 3ৰ সময়ত আমি এজমালি পট্টাবোৰ ভাঙি প্ৰত্যেক মানুহক আমি মাটিৰ পট্টা ব্যক্তিগত কৰি দিব খুজিছো যাতে কাৰো ভায়েক ককায়েকৰ মাজত মাটিৰ কাৰণে আৰু যাতে কেতিয়াও কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমি বহুত সময় দেখিছো যে স্কুল কলেজ হল মানুহে মাটি দান কৰিলে কিন্তু লিখা লিখিটো গাঁৱৰ মানুহে নকৰে পিছত বোলে হাইৱে আহিলে মাটিৰ দাম বাঢ়ি গ'ল দাতাৰ ল'ৰা ছোৱালীয়ে ক'লে মোৰ দেউতাইটো দান দিয়া নাই স্কুল মোক ঘূৰাই দিয়ক এইবাৰ আমি ঠিক কৰিব খুজিছো কি অসমত যিমান মন্দিৰ আছে নামঘৰ আছে স্কুল আছে কলেজ আছে যোনে মাটিৰ পট্টাত নাই তেওঁলোকক আমি মাটিৰ পট্টা দি দিব ওলাইছো তাৰ ফলত চৰকাৰৰ ফান্ড লোৱাটো অসুবিধা নাই নামঘৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই মন্দিৰত ফান্ড দিলে কয় মাটিৰ কাগজ নাই এইবাৰ ব্যক্তিৰ লগতে মইতো আগত ক'লোৱেই যে মৰাণ মটক আহোম চুতীয়া গুৰখা আদিবাসী চাহ জনগোষ্ঠী সবৰ কৰিয়ে দিম লগত অনুষ্ঠানবিলাকৰো আমি মাটিৰ পট্টাবিলাক এইবাৰ কৰি দিব খুজিছো যাতে কোনো দিনে অসমত মাটি লৈ কাজিয়া পেচাল নালাগে দ্বিতীয়তে আমাৰ অসমত বহুত
ভূদান মাটি আছিলে, গ্ৰামদান মাটি আছিলে, দেৱোত্তৰ মাটি আছিলে, লাখেৰাজ মাটি আছিলে। মিছন বসুন্ধৰা 3ৰ সময়ত এইবিলাকো আমি সমাধান কৰি দিব খুজিছোঁ, যাতে অসমত মাটিক লৈ আৰু কোনো সমস্যা নাথাকে। আৰু চাহ বাগিচাৰ মাটিত যদি বাগিচাৰ শ্ৰমিক বহিছিলে বহুত দিন আগতে, তেওঁলোকৰ মাটিবিলাকো এইবাৰ আমি পট্টা কৰি ৰেগুলাৰাইজ কৰি দিব খুজিছোঁ। ইয়াৰ পিছত আমি এটা আৰু ডাঙৰ কাম হাতত ল'ব খুজিছোঁ। ইয়াত ইমান জৰুৰী নহয়, কিন্তু নামনি অসমত খুবেই জৰুৰী। বহুত বাহিৰৰ মানুহ আহি আমাৰ অসমখনৰ পৰিৱেশটো সলনি কৰি পেলালে। এইবাৰ আমি আৰু কি কৰিব খুজিছোঁ, মিছন বসুন্ধৰা 3ৰ সময়ত বৰপেটা সত্ৰ, বটদ্ৰৱা সত্ৰ, মাজুলীত মাধৱদেৱৰ, আমাৰ শদিয়াত মাধৱদেৱৰ জন্মস্থান মাজুলী, এইবিলাকত আমি নতুন বেল্ট এণ্ড ব্লক কৰিব খুজিছোঁ, যাতে কোনো কাৰণে বাহিৰৰ পৰা আহি ভাৰতৰ বাহিৰৰ পৰা যিবিলাক মানুহে আহি মাটি বাৰী শেষ কৰি দিলে আমাৰ, কেতিয়াও যাতে তেওঁলোকে আমাৰ মাটিত চকু দিব নোৱাৰে। মইতো ভৱিষ্যতে ক'ম যে কেতিয়াবা আমাৰ উজনিটো যেতিয়া জৰুৰী হ'ব, বেল্ট এণ্ড ব্লক, ট্ৰাইবেল বেল্ট এণ্ড ব্লক নহয়, হেৰিটেজ বেল্ট এণ্ড ব্লক, এই হেৰিটেজ বেল্ট এণ্ড ব্লক বনাব লাগে। আপোনালোকে আবেদন কৰিলে তাকো আমি চাই দিব পাৰিম। এতিয়া শ্ৰদ্ধাৰ ৰাইজ, মই আপোনালোকক কেইটামান কথা ক'ব খুজিছোঁ, অলপ যাতে আমাৰ মেমৰিটো বা আমাৰ স্মৃতিটো আমি এবাৰ জাগ্ৰত কৰিব পাৰোঁ। আমাৰ চৰকাৰ অহা কিমান দিন হ'ল? 2 বছৰ 9 মাহ। মই যেতিয়া শপত গ্ৰহণ কৰিছিলোঁ, প্ৰথম অৱস্থাততো ইলেকশ্যনৰ পিছতে ক'ভিডে আহি গ'ল। মই শপত লওঁতেও মুখত মাস্ক লৈ শপত ল'বলগীয়া হৈছিলে, এনেকুৱা এটা পৰিৱেশ আছিলে। তাৰমানে 2021 চনটো আমি একো কাম কৰিব পৰা নাছিলোঁ। ক'ভিডৰ ভেকচিন দিয়া, ক'ভিডৰ হস্পিটেল বনোৱা, এইবিলাক কামতে আমাৰ সময় পাৰ হৈ গৈছিল। 22 আৰু 23 2টা বছৰ আমি মাত্ৰ কাম কৰিবৰ কাৰণে সুবিধা পাইছোঁ। এই 2টা বছৰত আপোনালোকে এবাৰ মনত পেলাওক, এই 2টা বছৰৰ ভিতৰত এখন চৰকাৰে কিমান কাম কৰিব পাৰে। 1 লাখ চাকৰি দিয়াৰ কথা আছিল, 95,000 ল'ৰা ছোৱালীক চৰকাৰী চাকৰি ইতিমধ্যে আমি দি দিলোঁ। এটাও কোনো কোৰ্টত কেছ নহ'ল। কোনেও ক'ব নোৱাৰে যে কোনোবাই টকা খাইছে চাকৰিৰ কাৰণে। চাকৰিৰ নামত থকা দালালৰ ব্যৱসায়ো এই সময়ছোৱাতে সদায়ৰ কাৰণে বন্ধ হৈ গ'ল। এতিয়া জুলাইত পুলিচৰ এপইণ্টমেণ্ট আছে, MLA ঘৰত কোনো নাহে, চবেই খালি দৌৰি আছে যে দৌৰি পেলাই চাকৰি ল'ব লাগিব। শিক্ষকৰ এডভাৰটাইজ আছে, গ্ৰেড 3 গ্ৰেড 4ৰ এডভাৰটাইজ আছে, ল'ৰা ছোৱালীয়ে কয় পঢ়ি আমি চাকৰি ল'ব লাগিব। স্কুলত অহা ল'ৰা ছোৱালীৰ সংখ্যা বাঢ়িছে, শিক্ষাৰ প্ৰতি মানুহৰ ধাউতি বাঢ়িছে। আগতে অসমত চাকৰি ল'ব লাগিলে 3 লাখ টকাৰ পৰা 2 কোটি টকালৈকে ঘোষ দিব লাগিছিল। 75 বছৰ এইবিলাক কাম চলি আছিল। মাত্ৰ 2টা বছৰৰ ভিতৰতে আমি তাক শেষ কৰি পেলালোঁ। আপোনালোকে চিন্তা কৰক, আমি কৈছিলোঁ মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই দিম। আজি 12 লাখ পৰিয়ালক আমি NOC দিলোঁ, মাইক্ৰ' ফাইনেন্সৰ লোন ৰেহাই কৰিলোঁ, আৰু 6 লাখ বাকী আছে। অহা বছৰ সেই কামখিনি হৈ যাব। 2টা বছৰ 95,000 চাকৰি পালে, 12 লাখ মানুহে মাইক্ৰ' ফাইনেন্সৰ লোনৰ পৰা ৰেহাই পালে। যোৱা 10-15 বছৰৰ পৰা আমাৰ মানুহে কৈ আছিল, ছাৰ মোৰ ৰেচন কাৰ্ড নাই, বিনা পইচাৰ চাউল নাপাওঁ। যোৱা মাহত আমি অসমৰ 42 লাখ লোকক নতুনকৈ ৰেচন কাৰ্ড দিলোঁ। এজন দুজনক নহয়, 42 লাখ। আৰু ৰেচন কাৰ্ড দিওঁতে কি কৰিলোঁ, যাতে 5 লাখকৈ বছৰি আমি বিনামূলীয়া চিকিৎসা পাব পাৰোঁ। ৰেচন কাৰ্ডৰ লগত প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত, মুখ্যমন্ত্ৰীৰ আয়ুষ্মান অসমো তাৰ লগতে আমি যোগ কৰি দিলোঁ। মহিলাসকলৰ বাবে অৰুণোদয় আঁচনি আছিলে। এই 2 বছৰৰ ভিতৰতে 17 লাখৰ পৰা অৰুণোদয় আঁচনি আমি লৈ গৈ 27 লাখলৈকে লৈ গ'লোঁ। এতিয়া এই বছৰ নতুনকৈ আৰু 3 লাখ পৰিয়ালক আমি অৰুণোদয় আঁচনি দিম। এইবাৰ বাজেটত বিত্তমন্ত্ৰী ডাঙৰীয়ানীয়ে ঘোষণা কৰিছে। এই 2 বছৰৰ ভিতৰতে মিছন বসুন্ধৰা 1 হ'ল। 19 লাখ লোকে মাটি বাৰীৰ যিমান ডকুমেণ্টছ আছিলে ঠিক ঠাক কৰি ল'ব পাৰিলে। এই 2 বছৰৰ ভিতৰতে মিছন বসুন্ধৰা 2 হ'ল। 2,44,000 ব্যক্তিয়ে মাটিৰ পট্টা পাবলৈ সক্ষম হ'ল। এই 2টা বছৰৰ ভিতৰতে অসম মালাৰ দৰে আঁচনি হ'ল। এইবাৰ আমি কি হাতত লৈছোঁ যে যিমান অসমত হাইস্কুল আছে পৰ্যায়ক্ৰমে
আমি 8 কোটি টকাকৈ একোখন হাইস্কুলত দি আমি হাইস্কুলবোৰ ইংৰাজী স্কুলত কৰি আমি ধুনীয়া কৰিম তাৰো মহান কৰ্মযজ্ঞ এই মাহৰ পৰা আমি আৰম্ভ কৰিম 2টা বছৰৰ ভিতৰতে ব্ৰহ্মপুত্ৰৰ ওপৰত একোখনকৈ দলং হৈ গ'ল এই সদাধলীয়া ধলা দলঙৰ কাৰণে মানুহে কিমান দিন অপেক্ষা কৰিল কংগ্ৰেছৰ চৰকাৰ আছিল আমাৰ চৰকাৰৰ দিনত আমি মাজুলীত দলং আৰম্ভ কৰিলো যোৰহাটৰ পৰা মাজুলী দ্বিতীয়খন দলং কৰিলো মাজুলীৰ পৰা লখিমপুৰ যোৱা বছৰত আৰম্ভ কৰিছো অহা বছৰ শেষ হৈ যাব মই গুৱাহাটীৰ ফালে আপোনালোকক লৈ যাব খোজাই নাই আজি আপোনালোকে দেখিছে যে এই সময়ছোৱাৰ ভিতৰতে অসমত আন্দোলনৰ পৰিৱেশ নোহোৱা হৈ গ'ল জনজাতীয় অজনজাতীয় ইজনৰ লগত সিজনৰ বেয়া পোৱা সকলোবিলাক অসমত নোহোৱা হ'ল উগ্ৰপন্থী সংগঠনসমূহ অস্ত্ৰ এৰি আমাৰ ৰাজ্যৰ মূল খুঁটিলৈ উভতি আহিল বড়োলেণ্ডৰ দৰে স্থানত য'ত সদায় আন্দোলন হৈছিল যে ডিভাইড আছাম 50-50 আন্দোলনৰ পৰিৱেশ নোহোৱা হৈ গ'ল গোৰ্খা লোকসকলৰ পৰা বিদেশীৰ যি বদনাম আছিল সি আঁতৰি গ'ল এই সময়ছোৱাৰ ভিতৰতে চাহ বাগিচাৰ মজুৰি 250 টকালৈকে বৃদ্ধি পালে এই সময়ছোৱাৰ ভিতৰতে খেল মহাৰণ আৰম্ভ হ'ল সাংস্কৃতিক মহাৰণ আৰম্ভ হ'ল অমৃত বৃক্ষ আন্দোলন হ'ল আজি মাত্ৰ 2টা বছৰ ভিতৰতে আমাৰ অসমখনৰ এক ভাবিব নোৱাৰা পৰিৱৰ্তন হ'ল এতিয়া আমি কলৈকে যাব খুজিছো 1 লাখ চাকৰি হৈ গ'ল 95,000 হৈ গ'ল 1 লাখ হোৱাৰ পিছত মই হাত উঠাই দিব পাৰিলোহেঁতেন কিন্তু মই হাত উঠাই দিলে আমাৰ ডেকা ল'ৰা ছোৱালীবিলাকৰ কি হ'ব সেইকাৰণে আমি আকৌ কি কৰিলো আকৌ 35,000 চাকৰিৰ আমি এডভাৰটাইজ দি দিলো যাতে আমাৰ ল'ৰা ছোৱালীবিলাকে কেতিয়াও নিৰাশাত ভোগ কৰিব নালাগে যিসমূহ ল'ৰা ছোৱালীয়ে চৰকাৰী চাকৰি নকৰে তাৰ কাৰণে মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম য'ত 2 লাখ টকালৈকে চৰকাৰৰ পৰা পাব পাৰিব সেই কাৰ্যসূচীৰ আৰম্ভ হ'ল অহা সপ্তাহৰ পৰা ইণ্টাৰভিউ আৰম্ভ হ'ব আজি আমি আগুৱাই যাব বিচাৰিছো যেতিয়া মই মিটিঙত যাওঁ মানুহে কয় যে স্যাৰ মোক অৰুণোদয় কৰি দিয়ক প্ৰথম কৈছিল কাৰ্ড দিয়ক এতিয়া ৰেচন কাৰ্ড পাই গ'ল এতিয়া ৰাইজে কৈছে যে অৰুণোদয় দিয়ক এতিয়া লাহে লাহে মই চিন্তা কৰি আছো যে ৰেচন কাৰ্ড থকা পৰিয়ালবিলাকক যদি একোটাকৈ অৰুণোদয় দি দিওঁ পোৱা নোপোৱা জামেলা মৰি যাবনে নাই তেতিয়া আমি তালৈকে যাব খুজিছো লাহেকৈ আমি কি ক'ব খুজিছো যে যদি আমাৰ ৰেচন কাৰ্ড আছে অৰুণোদয় আছে প্ৰধানমন্ত্ৰীৰ বীমা ইন্সুৰেন্স গা বেমাৰ হলে এক্সিডেন্ট হলে মৃত্যু হলে 2 লাখ টকা পৰ্যন্ত পাব পাৰি সেই পৰিয়ালবিলাকক আমি বীমা আঁচনিটো লৈ আহিব খুজিছো প্ৰিমিয়াম আপোনালোকে দিব নালাগে চৰকাৰে প্ৰিমিয়াম দি দিব আৰু তাৰ ভিতৰতে 5 লাখ টকাৰ যি ট্ৰিটমেণ্টৰ ব্যৱস্থা লাহে লাহে তাক 10 লাখ টকালৈকে লৈ যোৱাৰ মই মনত কল্পনা কৰি আছো আজি অসমৰ প্ৰতিখন জিলাতে মেডিকেল কলেজ আৰম্ভ হ'ল এতিয়া তিনচুকীয়াটো মেডিকেল কলেজ এই সপ্তাহ 2 সপ্তাহৰ ভিতৰত আনুষ্ঠানিকভাৱে আৰম্ভ হ'ব ট্ৰিটমেণ্ট আৰম্ভ হৈছে সিজাৰিন সেকশন অলৰেডি আৰম্ভ হৈছে কোনে কল্পনা কৰা নাছিল আৰু তাৰ কাৰণে কৃতিত্ব মোৰ নহয় যোৱা 2টা বছৰত আপোনালোকে চৰকাৰখনক যে সহযোগিতা কৰিলে তাৰ কাৰণে আজি আমি অসমখনক দুপে আগুৱাই লৈ যাব পাৰিছো আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ সহযোগিতাই আজি আমাক নতুন পৰ্যায়লৈকে লৈ গৈছে এতিয়া আমি কি সপোন দেখিছো লাখপতি বাইদেউ এগৰাকী মহিলা লাখপতি হ'ব লাগে আমি কি কৰিব খুজিছো মহিলাসকলক আমি কিছু নহয় কিছু ব্যৱসায় বৃত্তি বা ঘৰুৱাভাৱে কৰিব পৰা কামৰ লগত যোগ কৰিব খুজিছো কেইদিনমান আগতে সবকে ফৰ্ম দিলো ফৰ্ম লৈছিল নে নাই আপোনালোকে কোন কোন মহিলাই ফৰ্ম লৈছিলে হাত দাঙকচোন সবে লৈছে এতিয়া ফৰ্মখিনি ললে নহব ফৰ্মতটো হা নহয় কণী পাৰিব হয়নে এতিয়া ফৰ্মখিনি ঘূৰাই দিব লাগিব কোন তাৰিখে ঘূৰাই দিব লাগিব 3 তাৰিখ 4 তাৰিখ নহলে 5 তাৰিখ
একেদিনাই ঘূৰাই দিব লাগিব ডেটটো অহাকালি আপোনালোকে পেপাৰত পাই যাব প্ৰথম আমি কি পাম 10,000 টকা আমাৰ বেংক একাউণ্টত টুপুং কৰি সোমাই যাব ঠিক আছে তাৰ পিছত যিসকল মহিলাই কাম কৰিব প্ৰথমতেতো আমি যিমান পাৰো সিমান দিম 10,000 টকাটো দ্বিতীয়তে যিসকল মহিলাই কাম কৰিব তেওঁলোকক আমি বেংকৰ পৰা 25,000 টকা দিম 25,000ৰ 12,500 ঘূৰাই দিব নালাগে 12,500 চৰকাৰে ঘূৰাই দিব 12,500 আপোনালোকে ঘূৰাই দিব 25 আৰু 10 কিমান হ'ল 35,000 35,000 হাতত পালে বাকিখিনি আপোনালোকে আৰু 65,000 ইনকাম কৰি লাখপতি হ'ব লাগিব 35,000ত আমি বহুত কাম কৰিব পাৰিম আৰু আজি অসমত এনেকে চাওঁতে আমি 6 লাখ মহিলাক ইতিমধ্যে লাখপতি কৰিছো প্ৰধানমন্ত্ৰী ডাঙৰীয়া যোৰহাটৰ 9 তাৰিখে আহিব আৰু আমাৰ লাখপতি বাইদেউবিলাকক চাব আহিব মই গোটেই অসমৰ লাখপতি বাইদেউসকলক যোৰহাটত মাতিছো কথা বতৰা পাতিবৰ কাৰণে আৰু আপোনালোকেও টিভিত চাব আৰু আপোনালোকেও লাখপতি হ'ব পাৰিব যদিহে গিৰিয়েকক পইচাখিনি দি নিদিয়ে বহুত মহিলাই আকৌ মৰমতে গিৰিয়েকক দি দিয়ে নহয় দিয়ে নে অৰুণোদয়টো নিদিবই কিন্তু ল'ৰা ছোৱালীৰ শিক্ষাৰ কামত খৰচ কৰিব আৰু গিৰিয়েকসকলকো কৈছো মহিলাৰ পইচাখিনিৰ ওপৰত আশা নকৰিব হ'ব এতিয়া আমি আকৌ কি ক'ব খুজিছো লাখপতি বাইদেউৰ পিছত আমি নিযুত মইনালৈকে যাব খুজিছো নিযুত মইনা মানে কি একক দহক শতক হাজাৰ অযুত লাখ নিযুত মানে 10 লাখক নিযুত বুলি কয় আমি 10 লাখ ছোৱালীক কলেজলৈকে লৈ আহিব খুজিছো এডমিশনটো আমি দুখীয়া ল'ৰা ছোৱালীক ফ্ৰী দিওঁ সদিয়া কলেজতো ফ্ৰী পায় কিন্তু এডমিশন পালেতো নহ'ব অমৰপুৰৰ পৰা সদিয়াত আহিবৰ কাৰণেতো খৰচ লাগিব কিতাপ কিনিব খৰচ লাগিব দেউতাক মাকে খৰচটো দিব নোৱাৰি ল'ৰাটোক কলেজত পঠাই দিয়ে ছোৱালীজনীক বিয়া দি দিয়ে তেতিয়া মই মাজে মাজে চিন্তা কৰোঁ এই দেউতাক মাকবিলাক ল'ৰাৰ পেটৰ পৰা জন্ম হৈছিল নে ছোৱালী পেটৰ পৰা জন্ম হৈছিল উত্তৰটোতো ছোৱালী পেটৰ পৰা আমি জন্ম হৈছো কিন্তু ছোৱালী কলেজত নপঠাই আকৌ ল'ৰাটোক পঠাই দিয়ে মূল কথা হ'ল যে যিটো জাতিৰ মহিলা উচ্চ শিক্ষিত হয় সেই জাতিটোৰে সবল বুনিয়াদ নিৰ্মাণ হয় সেইবাবে এইবাৰ আমি কি কৰিব খুজিছো দেউতাকসকলৰ কষ্ট ল'ৰাটোক ছোৱালীটোক দুইটাক পঠাবৰ কাৰণে টকাও নাই ল'ৰাটোৱে পিছত 2 টকা উপাৰ্জন কৰি ঘৰখন চাব দেউতাকৰ কথাটো ময়ো বুজি পাওঁ ময়ো যিহেতু এটা দেউতাক কিন্তু যি নহওক চৰকাৰে কি কৰিব পাৰে এইবাৰ আমি ঠিক কৰিছো যে মেট্ৰিক পৰীক্ষা পাছ কৰাৰ পিছত ছোৱালীৰ এডমিশনটোতো বিনা পইচাত হ'বই লগত ছোৱালীজনীৰ বেংক একাউণ্টত আমি 10,000 টকা ভৰাই দিম যাতে ছোৱালীজনীৰ আহা যোৱা খৰচ চৰকাৰে ল'ব পাৰে আৰু দেউতাক মাকে ল'ৰাটোক পঢ়ালে হ'ল ছোৱালীজনীক চৰকাৰে পঢ়াই দিব মেট্ৰিক গ'ল হায়াৰ ছেকেণ্ডাৰী পালো হায়াৰ ছেকেণ্ডাৰী পাছ কৰি ডিগ্ৰী পঢ়িব লাগে এইবাৰ যিমান ছোৱালীয়ে ডিগ্ৰীত এডমিশন ল'ব তেওঁলোকৰ বেংক একাউণ্টত আমি 12,500 টকা সোমাই দিম হায়াৰ ছেকেণ্ডাৰীত 10,000 ডিগ্ৰীত 12,500 আৰু যোনে ইউনিভাৰ্চিটিত যাব তেওঁলোকক আমি 15,000 বছৰত আমি বেংকত সোমাই দিম তাৰমানে আপোনালোকে চিন্তা কৰক চাকৰি অৰুণোদয় ৰেচন কাৰ্ড বসুন্ধৰা মহিলা উদ্যমিতা আঁচনি মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰশীল অসম নিযুত মইনা লাখপতি বাইদেউ আমি কোনটো স্থানত আমি কাম কৰিব চেষ্টা কৰা নাই আৰু মইতো বিশ্বাস কৰোঁ তিনচুকীয়া ডিব্ৰুগড়ত যদি চান্দা টান্দা তোলাবিলাক বন্ধ হৈ যায় তেতিয়াহ'লে আমাৰ অসমততো মই লাখপতি বাইদেউৰ জেগাত 10 লাখপতি বাইদেউৰ কথাও চিন্তা কৰিব পাৰিম কাৰণ উপাৰ্জন বাঢ়িলেহে চৰকাৰে কাম কৰিব পাৰে আৰু সেই পৰিৱেশ এটাও আমাৰ অসমত আমি নিৰ্মাণ কৰিব লাগিব কোনোবা ব্যৱসায়ীৰ পৰা 2 টকা চান্দা লৈ লাভ নাই যদি ব্যৱসায়ীজনে ভাল কাম কৰে মইতো জিএছটি লৈ ল'ম আৰু সেইটোতো আপোনালোকৰ হৈ ল'ম আকৌ আপোনালোককে ঘূৰাই দিম তাৰ পৰা ৰাস্তা বনিব দলং বনিব চান্দা ল'লে ঘৰত যাব জিএছটি ল'লে আপোনালোকৰ সকলোৰে আমাৰ সকলোৰে পকেটত আহিব সেইকাৰণে মই অসমত চান্দা সংস্কৃতি বন্ধ কৰাব খুজিছো আৰু এতিয়া নতুনকৈ এটা কামত মই লাগিছো এই সুদত যে টকা ধাৰ লয় সুদখোৰবিলাকৰ দোকানখন মই বন্ধ কৰিব খুজিছো 100 টকা ধাৰ দিয়ে আকৌ 20 টকা বোলে সুদে দিব লাগে মাহত আৰে
এইটো এটা কি নতুন টেকনিক আৰম্ভ হৈ গ'ল কোনে কি ৰিচাৰ্চ কৰি কি উলিয়াই থাকে দুখীয়া মানুহক অত্যাচাৰ কৰাৰ কাৰণে সেইকাৰণে এতিয়া আমি অসমত সুদখোৰ বিলাকৰ ওপৰতো আমি লাগি আছো দুদিন পিছত টিভিত পাবই যে সুদত লোৱা টকা কোনো ঘূৰাই দিব নালাগে বুলি সেইটো ফ্ৰী হৈ যাব আপোনালোকৰ তাৰো ব্যৱস্থা এটা কৰি আছো দুই এদিনতে ঘোষণা পাবই লাভ হ'ব হয় নহয় কাৰ কাৰ সুদত টকা ধাৰ আছে ঠিক আছে হাত উঠাব নালাগে দিয়ক এইটো হাত উঠালে অলপ ঠিক নহ'ব হয়নে এইটো ঠিক নহয় না 100 টকা ধাৰ লয় 20 টকা সুদ দিব লাগে 30 টকা সুদ দিব লাগে আমি অসমখন অলপ সিস্টেমেটিক কৰিব লাগিব ভাল কৰিব লাগিব বন্দুক ললে অসম ভাল নহয় আন্দোলন কৰিলে অসম ভাল নহয় মনৰ ভিতৰত যেতিয়া জননী জন্মভূমিৰ প্ৰতি নিষ্ঠা থাকিব তেতিয়া আমাৰ অসমখন ভাল হ'ব আজি মোদী ডাঙৰীয়াক চাওক নিষ্ঠা আছে কাৰণে 500 বছৰ পিছতো তেখেতে আজি ৰাম মন্দিৰ বনাব পাৰিছে আজি নিষ্ঠা আৰু সততাৰ কাৰণে ভাৰতবৰ্ষখনক বিশ্বৰ ভিতৰতে পঞ্চম অৰ্থনীতি কৰিব পাৰিছে আৰু এইবাৰ কৈছে মই প্ৰধানমন্ত্ৰী হলে 3 নম্বৰ কৰি দিম ভাৰতবৰ্ষখনক আজি নিষ্ঠা আৰু সততাৰ কাৰণে প্ৰধানমন্ত্ৰী কৃষক সন্মান নিধি বিনামূলীয়া চাউল আজি এটাৰ পিছত এটা আঁচনি এতিয়া মোদী ডাঙৰীয়া এটা নতুন আঁচনিৰ কথা কৈছে সোলাৰ ৰুফটপ তেখেতে আমাক টকা দিব আমি প্ৰত্যেক ঘৰৰ ওপৰতে সোলাৰ ৰুফটপ লগাম তাৰ পৰা বিদ্যুৎ উৎপাদন হ'ব 300 ইউনিট আমাক সাধাৰণ পৰিয়ালক লাগে 100 ইউনিট ইলেক্ট্ৰিচিটি 200 ইউনিট আমি ইলেক্ট্ৰিচিটি বোৰ্ডক বিক্ৰী কৰি দিম নিজৰ বিলৰ টকাটো দিব নালাগে উল্টাই আমি ইলেক্ট্ৰিচিটি বোৰ্ডৰ পৰা টকা উপাৰ্জন কৰিব পাৰিম সোলাৰ ৰুফটপৰ এটা ডাঙৰ আঁচনি মোদী ডাঙৰীয়াই লৈ আহি আছে ডাঙৰ ডাঙৰ নেশ্যনেল হাইৱে জল জীৱন মিছন কিমান কাম আমি যোৱা মোদী ডাঙৰীয়াৰ নেতৃত্বত আমাৰ হ'ব পাৰিলে আপোনালোকে আচৰিত হ'ব শুনি 2014 চনৰ পৰা আজিলৈকে অসমৰ 80 লাখ পৰিয়ালে দৰিদ্ৰতাৰ পৰা কবলৰ পৰা মুক্ত হ'ব পাৰিছে তেওঁলোকে এতিয়া দৰিদ্ৰ নহয় তেওঁলোকে অন্তত দুবেলা দুমুঠি খাই ল'ৰা ছোৱালীক স্কুলত পঠিয়াব পাৰে আৰু মোদী ডাঙৰীয়া যেতিয়া ভাৰতৰ তৃতীয়বাৰৰ বাবে প্ৰধানমন্ত্ৰী হ'ব আমাৰ অসমখন আৰু ভাৰতখন কিমান আগুৱাই যাব আপোনালোকে এবাৰ চিন্তা কৰক বনাম নে নাই মোদী ডাঙৰীয়াক প্ৰধানমন্ত্ৰী এই লাহেকৈ ক'লে দেখোন অলপ বনাম নে নাই পিছফালৰ পৰা কোৱাই নাই বনাম নে নাই আৰু ডাঙৰ ডাঙৰকৈ ক'ব লাগিব এটা ইলেকশ্যন আহি গ'ল নহয় আৰু এটা আকৌ আহি গ'ল নে নাই লোকসভা ইলেকশ্যন গতিকে জুজটো ঘূৰাই আনিব লাগিব কেইদিনমানৰ ভিতৰতে হ'ব বিশেষ মই আজি এইখিনিকে আপোনালোকৰ আগত নিবেদন কৰিলোঁ এই যে 12,000 মাটিৰ পট্টা পালে প্ৰধান বৰুৱা আৰু বলিন চেতিয়াই যদি সন্মুখৰ পৰা নেতৃত্ব নিদিলেহেঁতেন এই কাম কেতিয়াও নহ'লহেঁতেন মই সকলোকে প্ৰধান বৰুৱা আৰু বলিন চেতিয়াক এটা দীঘলীয়া হাত চাপৰিৰে মই অভিনন্দন জনাবলৈ অনুৰোধ কৰিম সদিয়াৰ কাৰণে বলিন চেতিয়া প্ৰধান বৰুৱাই চিন্তা কৰিয়ে থাকে মই এটা ওপৰদি হেলিকপ্টাৰ দি আহিছোঁ প্ৰধানে মোক দেখুৱাই আছে দাদা মুখ্যমন্ত্ৰী ডাঙৰীয়া ইয়াত এনেকৈ বনাই দিলে ইয়াত মথাউৰি বনাই দিলে ইমান মাটি ৰখিব ইমান মাটি বাচিব কৈ আছে মোক বোলে অমৰপুৰত যদি খহনীয়া ৰাখিব পৰা যায় লাখ লাখ বিঘা মাটি উদ্ধাৰ হৈ যাব সদায় মোক কৈয়ে থাকে মই নাহাকৈয়ে সদিয়াৰ চব কথা মনত থাকেই লগ পালেই আলোচনা হৈয়ে থাকে আৰু এনেকুৱা জনপ্ৰতিনিধি থাকিলে আমাৰ উন্নয়ন সদায় হ'ব মই সকলোকে ধন্যবাদ জনাইছোঁ পুনৰ এবাৰ আজি মিছন বসুন্ধৰা 2ত ভূমি পত্তন পোৱা সকলোকে মই অভিনন্দন জনাইছোঁ আৰু যিসকলে পোৱা নাই তেওঁলোকেও মিছন বসুন্ধৰা 3ত আমি তেওঁলোকক পট্টা দিয়াৰ ব্যৱস্থা কৰিম এই দুই আশাৰ কৈ পুনৰ এবাৰ আপোনালোকক অভিনন্দন জনাই মই মোৰ বক্তব্যৰ সামৰণি মাৰিছোঁ ধন্যবাদ